ৰচনা জানে জানো সেইটো ক মোৰ যে পোৱা ৰচনাৱলীখনে মুখস্থ আছে আছে ন আছে তেতিয়াহ'লে ৰচনা তই এই হেৰি কচোন তই গৰুৰ বিষয়ে ৰচনাখন গাচোন গৰুৰ বিষয়ে গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমোৱা বুলি কয় গৰুৰ নেজ এডাল আৰু যে গৰুৱে যে গাখীৰ দিয়ে সেয়া গাখীৰ যে আমাৰ পুষ্টিকৰ খাদ্য ধুনীয়া জানো সেইটো আমাৰ জাতীয় উৎসৱ এতিয়া যে বিহু যে মাৰিছে এই বিহু বিষয়ে কচোন তোৱা বিহু বিষয় এইটো সাধাৰণ কথা বিহু যে আমাৰ তিনিটা প্ৰথম বিহুটো বহাগ বিহু বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু বুলি কয় গৰু বিহু বুলি ক'লে মনটো মোক খুব ভাল লাগে কাৰণ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমোৱা বুলি কয় গৰু নেজে বিহু পৰা কৈ গৰু পেলি গৈছে তই মনে মনে থাক ক তই এবাৰ হেৰি ক তই এই জ্বলন্ত সমস্যা অসমৰ জ্বলন্ত সমস্যাটো কচোন জ্বলন্ত সমস্যা সেইডালনো কি ক'বলগীয়া কথাটো কিয় জ্বলন্ত সমস্যা ফেচবুকত আহি আছে চাই ল'লে হ'ল দেখোন কি আহি আছে কিয় আজি বোলে কাৰোবাৰ ঘৈণীয়েক কাৰোবালৈ পলাই গ'ল আজি বোলে কাটি মাৰি ফ্ৰিজত ভৰাই সেইডাল জ্বলন্ত সমস্যা নহয় পিঠি ফালি পেলাব কিহৰ কথা সুধে বানপানী হে জ্বলন্ত সমস্যা বানপানী আহিলে যে মোৰ মনটো বৰ ভাল লাগে মন বোলে বানপানী আহিলে ভাল লাগে বানপানী আহিলে তোক কিয় ভাল লাগে ভাল কিয় নালাগিব যোৱা বছৰ যে 2 মাহ স্কুল বন্ধ হৈ আছে দাদা মোৰ যে কিতাপখিনিও উটি গ'ল নহয় সেইকাৰণে ভাল পাওঁ বানপানী আহিলে যে একদম মানুহৰ ঘৰ দুৱাৰ উটি যায় নহয় ছাগলী উটি যায় দাদা গৰু উটি যায় নহয় গৰু উটি গ'লে কিন্তু মোৰ মনটো খুব বেয়া লাগে কাৰণ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমোৱা বুলি কয় গৰু নেজ এডাল গৰু গাখীৰ পুষ্টিকৰ তই বানপানী পা গৈ আকৌ গৰু পালি গৈ তই মাথাটো চুবাবলৈ আহিছ ইয়াত কবিতা গাম বুলি একে ইয়াত পালি তাৰপিছত তোক কচোন বা তোৰ জীৱনৰ লক্ষ্য বিদ্যাসাগৰ ক জীৱনৰ লক্ষ্য মই ডাক্তৰ হ'ম ধুনীয়া ভাল কথা ইঞ্জিনিয়াৰ হ'ম ধুনীয়া কথা দাদা মই যেনিবা ডক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি মেট্ৰিকলৈকে পঢ়িলোৱে মেট্ৰিক দিবলৈ যোৱাৰ পিছত যদি প্ৰশ্নখন আউট হৈ যায় আউট হ'লে তই কিবা এটা মিলাবি চোকালৰ নহয় জানো তই প্ৰশ্নখন আউট নহ'লে পৰীক্ষা দিলোৱে ইয়াৰ পিছত যদি বহীখন গৰুৱে খাই পেলাই তেতিয়া কি হ'ব কাৰণ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমোৱা বুলি কয় গৰুৰ নেজেডাল গৰুৰ গোবৰ আকৌ গৰু পালি গৈ আৰু এখন মাতো গুৰুজনাখন মাতো আমাৰ শংকৰদেৱ যে গুৰুজনা নমস্কাৰ ভাল শংকৰদেৱে যে 12 বছৰ বয়সলৈকে পঢ়া শুনা কৰা নাছিল আমাক 3 বছৰতে অংগনবাদীত নাম লগাই দিছে সেইকাৰণে আমি শংকৰদেৱৰ নিচিনা হ'বই নোৱাৰিলো শংকৰদেৱে যে হৰালুইত সাঁতুৰি ইপাৰ সিপাৰ হৈছিল দাদা শংকৰদেৱে যে হাগু শিঙত ধৰি বগোৱাই দিছিল নহয় দিছিলে তেতিয়া যে মোক বৰ ফূৰ্তি লাগিছিল কিয়নো কাৰণ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাওমোৱা গৰু তই বায়ে বায়ে গৰুলৈ কিয় গৈ আছ মই ৰচনাহে মাতি আছো তই গৰু পা গৈ গৰু পালি গৈ তেতিয়াহ'লে তই এটা লাষ্ট কথা কৰিছো দেই তোৰ কৰ্তব্য কি ছাত্ৰৰ কৰ্তব্য কচোন ছাত্ৰবিলাকে যে ভালদৰে পঢ়া শুনা কৰিব লাগে আমাক নিজৰ চাহতে শিকাইছে নহয় ভালদৰে বোলে পঢ়া শুনা কৰিলে ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে আৰু যে আৰু এটা কথা কৈছে নহয় যদি বোলে ভালদৰে নপঢ়ো গৰু নিচিনা বোলে পথত হাল পাব লাগিব তেতিয়া কিন্তু মোৰ খুব খং উঠে কিয় গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু চাৰিচকীয়া পোহনীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে মই হ'বলৈ গাখীৰ দিওঁ গৰুৰ নেজ এডাল মোৰ হ'বলৈ নেজ আছে সঁচাই গৰু এটা বুজিছ তই সঁচাই গৰু তই মোকো গৰু বনাই পেলাবি বিদ্যাসাগৰ তইতো বোলে হাই চুটিত পঢ় ভাগৰ লগাই দিছো মোক দেই পাই এইবাৰ কিন্তু গছকি পেলাম মই আকৌ হেৰি নহয় তইতো ইংলিছততো বৰ চোকা হয় নে নহয় মই তোক ট্ৰেঞ্চলেট কেইটামান মানে হেৰি কৰিম আৰু অসমীয়াত সুধি যাম তই ট্ৰেঞ্চলেট কৰিবি ইংলিছলৈ পাৰিবি নহয় ইংলিছত ক'ব লাগিব
পাৰিম কওক তই ক তাই কেঁকুৰা চুলি দেখি মই অবাক হৈ গ'লো তাই কেঁকুৰা চুলি দেখি আপুনি অবাক হৈ গ'ল তই কালে আঙুলি দিছ সেই নমা পিঠি ফালিব মই তাইৰ কথা কোৱা নাই নহয় তাৰ কথা কৈছোঁ কৈছো আৰু তাই কেঁকুৰা চুলি দেখি মই অবাক হৈ গ'লো ইংলিছত মই কৈ আছোঁ তাই কেঁকুৰা চুলি দেখি আপুনি অবাক হৈ গৈছে ইংলিছত ক ইংলিছত ক'ব লাগে I object to see your kangaroo tail. Wow. Is that middle time mal passe de no? Middle time lage marana lage khai pelai dal. Bhai hei no ejon manu he fan beka koibo pa. Ejon manu he fan beka koibo pa. Fan ekhon beka koibole ke ejon manu lage niki? Musina kou manu eta pau. Thek dega mor hetu koa nai o. কি কৈছে নো তো ইংলিছত ক কথাটো ইংলিছত ক'ব লাগে তাকে বুজাই ক'লে হয় আমি সৰু ল'ৰা ছোৱালী চব কথা বুজি নাপাওঁ নহয় এ মেন ফেন বেন কেন কেন বা এডাল সাংঘাতিক কেন নে পেন এডাল টেংকি যে মালটো তাৰমানে ইয়াত জমা থাকে বিয়ালে আহি আছে লাহে লাহে এইটো যে ফালিব এতিয়া এতিয়া কি বা হৰলিক্স খাইছ নেকি পানী খাইছোঁ ভাইটি মই যিটো কাম নোৱাৰো তুমি কেনেকৈ পাৰিবা আপুনি ডাঙৰ মানুহটো হয় যিটো কাম নাই মই সৰু মানুহটো কেনেকৈ পাৰিম সেইটো কথা সোধা নাই নহয় কি কথা সুধিছে মই যিটো কাম নোৱাৰো তুমি কেনেকৈ পাৰিবা মই তাকেই কৈ আছো আপুনি যিটো নোৱাৰে সেইটো মই কেনেকৈ পাৰিম ইংলিছত ক ইংলিছত ক'ব লাগে ইফ ইউ কেন নট কেন হাউ কেন আই কেন বা কেন কেনে থাকক মই লগত নোৱাৰিছো দে ই পাগলটোৱে মাৰিব ইউ গ মই কিন্তু নাযাম নহয় পৰম শ্ৰদ্ধাৰ বিহু বলীয়া ৰাইজ